সুপ্ৰভাত নমস্কাৰ এটিবাৰলৈ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৮ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদন ৮ ফেব্ৰুৱাৰীৰ পুৱা 10:30 বজাত মুখ্যমন্ত্ৰী সংবাদমেল পাতি ৰাজহুৱা কৰিব এছআইটিৰ প্ৰতিবেদন গৌৰৱ গগৈ পত্নী এলিজাবেথ আৰু আলী তৌকিৰ শেখৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ তথ্য প্ৰমাণ লাভ কৰিছে এছআইটিয়ে প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতেই গোচৰটো কাক দিয়া হ'ব সেই সন্দৰ্ভত কেবিনেটত আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ল'ব চূড়ান্ত সিদ্ধান্ত ইপিনে কেবিনেটত এছআইটিৰ প্ৰতিবেদন দেখি হতবাক মন্ত্ৰীসকল এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে আজি আমি কেবিনেটত আলোচনা কৰোঁ কেবিনেটত এছআইটিয়ে তিনিগৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী তৌকিৰ শেখ সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ তিনিগৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি এছআইটি গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয় কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে এছআইটিৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে সো 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা সিস্টেম আছে প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা এছআইটিৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব আপোনালোকক আমি আজিয়ে হাদৰ নিমন্ত্ৰণ কৰিছোঁ লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সমুৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম আমি আজি অন্তত আমাৰ মুখ বাদ দিও আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকি মেম্বাৰখিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ ল'ৰা এইটো পৰ্যায়ত কেনেকৈ যাব পাৰে এইটোলৈ আমিও চিন্তিত তেওঁলোক সকলোৱে ক'বই আৰু ময়ো যিমানখিনি ক'ব পাৰোঁ কেইটামান কথা ক'ব নোৱাৰোঁ বাকীখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয় কিন্তু মই যিখিনি দেখুৱাম মই ভাবোঁ ডেট ইজ গুড এনাফ এনআইএক হোম ডিপাৰ্টমেণ্টে দিব খোজে নে ৰক দিব খোজে নে আমি আইবিক দিব খোজোঁ না গৃহ মন্ত্ৰালয়ক দিব খোজোঁ আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিচিশ্যন ল'ম তেতিয়া সেই পাৰ্টটো তাতে থাকিব তাতে মানে
এই বস্তুটো আমাৰ ফালৰ পৰা 8 তাৰিখে আমি জবনিকা পেলাই দিম আমি তাৰ পিছত ভাৰত চৰকাৰে যি ধৰণে আগবঢ়ায় অসমত নহয় পাকিস্তানত জিকিব গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক 50টা সমষ্টিৰ নাম ক'বলৈ প্ৰত্যাহ্বান জনাই তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাট লোকসভাৰ 10টা সমষ্টিৰ নাম গৌৰৱ গগৈয়ে ক'ব পাৰিলে ভাল কিন্তু ক'ব নোৱাৰিব সেইটোৱে উল্লেখ কৰিছে বা সন্দেহ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৰহাট লোকসভাৰ 10টা সমষ্টিৰ নাম গৌৰৱ গগৈয়ে ক'ব পাৰিব তাক লৈ সন্দেহ আছে নামনি অসমত কংগ্ৰেছৰ ফিনিশ লাইন হ'ব পাৰে বুলি মন্তব্য কৰি কংগ্ৰেছক মিয়া পাৰ্টি আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে একদম সুনামি কৰি থাকিব খালি সুনামি ৰিজাল্টটো পাকিস্তানত হ'ব সুনামি ইয়াত হ'ব ৰিজাল্টটো পাকিস্তানত হ'ব আৰে মই ক'লো নহয় 50খন আসন অসমৰ নে পাকিস্তান আসনটোতো ক'ৰ হ'ব লাগিব ন তেওঁক 1 মিনিটত বহি 50খন আসনৰ নাম সুধিবচোন যে এটা কুইজ কৰোঁ 50খন আসনৰ নাম 2 মিনিটত গাই দিওঁ মোক সোধক মইতো কৈ দিম মাৰ্ঘেৰিটা ডিগবৈ ডুমডুমা শদিয়া তিনচুকীয়া মাকুম লাহোৱাল মইতো এনেকৈ গাই যাম তেওঁ গাব পাৰিব তেওঁ 50খন চিটৰ নাম কাগজ নোচোৱাকৈ ক'ব দিব যে অসমৰ 50টা চিটৰ নাম এখেতে কাগজ নোচোৱাকৈ ক'ব লাগে মই মানি যাম যোৰহাটৰে 10টা চিটৰ নাম কাগজ নোচোৱাকৈ ক'ব পাৰে নেকি মোৰ ডাউট আছে গতিকে জিকাৰ কথাটো বহুত পিছত আহিব মই ক'লো নামনি অসমত ফিনিছ লাইন হ'ব পাৰে তাত তেওঁৰ জাতি জনগোষ্ঠীবিলাক আছে গতিকে মিয়াৰ ইলেকশ্যনটো তেওঁ জিকিব সেইটোতো ফিনিছ নহয় ফিনিছৰ ওপৰতো কিবা লাইন আছে নেকি সেইটো পাবই তেওঁলোকে কংগ্ৰেছ সৰাসৰ মিয়া পাৰ্টি এতিয়া মোকে ভয় খুৱাব কৈছে ৰাতি 12টাত গৈছে অফিচত মইতো কৈছো 2টাতো যাব লাগে আৰু অফিচাৰবিলাকে ৰাতি 2-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে যদি পাৰে গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন আগতে যদি যুঁজিলে কংগ্ৰেছে নুযুঁজিলে বুলি এনেকুৱা হ'ল মিয়াক শান্তিৰে থাকিবলৈ নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ মিয়াক কষ্ট দিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়া ৰিক্সা চালকক 5 টকা বিচাৰিলে 4 টকা দিবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে মিয়াক কষ্ট দিলেহে গম পাব অসমীয়া জাতি এতিয়াও জীয়াই আছে নামনিৰ পৰা মিয়া উজনি অসম পোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ I am very happy that some people are getting disturbed in Essa. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. Jiman complaint hoise mure orderot hoise. Moi BJP মানুহবিলাকক কৈছো যে অলপ সলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাক এটোত কোনো তাত লুকুৱাবলগীয়া একো নাই মই মিটিং পাতিছো মই ভিডিঅ' কনফাৰেন্স কৰিছো আৰু মই কৈছো সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক যাতে অলপ দৌৰা-দৌৰি হৈ থাকে কষ্ট হৈ থাকে বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব আৰু মই কি কৰিব পাৰোঁ কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছো আমিতো লুকুৱা নাই লুকাইছো নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছো দুলীয়াজানো গৈ পালেগৈ কালি মই চাই আহিছো দুলীয়াজানতো গৈ বহিলেগৈ হয় নহয় বিমল কালি কৈ আছিল আৰে মোক মিয়াই ভাল পায় দুখীয়া মিয়াই মোক ভাল পায় আৰু ছোৱালীবিলাকেতো মোক চব মিয়াৰ ছোৱালীয়ে ভাল পায় আৰু মোৰ লগত কথা পাতি বহুত মিয়াই কৈ আছে মিয়াৰ ছোৱালীয়ে কৈ আছে যে দুটাতকৈ মামা বেছি জন্ম নিদিওঁ মোৰ লগত কেতিয়াবা ঢিং ৰূপহীত যাব কলেজত মোৰ সমান কোনো পপুলাৰ নহয় মোক ভালো পায় সেইকাৰণে অৰুণোদয় দিওঁ সেইকাৰণে আমি দুখীয়া মানুহকতো দিগদাৰ নকৰোঁ দালাল কেইটাকহে দিগদাৰ কৰোঁ দুখীয়া মানুহৰ লগততো কি আছে মই য'তে যাওঁ তাতে মোৰ লগতে থাকে মই ভোট খুজিলে ভোটো দিওঁ মিয়া বাংলাদেশলৈ যাব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ মুখ্যমন্ত্ৰীক থাইলেণ্ডলৈ গুচি যাবলৈ পৰামৰ্শ বদৰুদ্দিন আজমলৰ মিয়াক হিমন্ত বিশ্ব শৰ্মাৰ বাবে হিদায়তৰ দুৱা কৰাৰ আহ্বান আজমলৰ
মিয়া যদি বাংলাদেশত যাব লাগে তার বাপ দাদা 100 বছর উপরে পুরা আছে ইয়াত হ্যাঁ মই কম CM ডক্টর হেমন্ত বিশ্ব শর্মা থাইল্যান্ড চায়না আর ওখানে আমার হিতেশ্বৰ শইকীয়া সাহেবে কৈ গৈছে বলে আমার পূর্বপুরুষ সব থাইল্যান্ডের পর আছে থেকে থাইল্যান্ডত যাওক আমি আমার মানুহবিলাক বাংলাদেশ পাই কিমান কাটিব রে ভাই আমি তো এজন ডক্টর থেকে তেখেতৰ কাম কাটাকাটি নহয় মিলামিলি কৰা যদি পাৰে কাটাকাটি একো নোৱাৰিব আমি সুপ্রিম কোর্টকে চ্যালেঞ্জ করিম আর চ্যালেঞ্জ কৰি আছো ইতিমধ্যে আমি বিভিন্ন জায়গার পৰা রিপোর্ট পাই আছো কাটাকাটি সরকারে যিমান বেইমানি কৰিছে এটো বন্ধ হৈ আছে পঞ্চায়তৰ সদস্যসকললৈ ভাল খবৰ চৰকাৰী কৰ্মচাৰীৰ দৰে তেওঁলোকে লাভ কৰিব স্বাস্থ্য বীমা মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত কৰিব লাগিব নামভৰ্তি একাংশ হস্পিটেলত পাব কেছলেছ চিকিৎসাৰ সুবিধা এই সিদ্ধান্তৰ ফলত উপকৃত হ'ব 30,000 পঞ্চায়ত প্ৰতিনিধি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্টৰ সুবিধা দিম তাৰ মানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হলে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্সমেণ্ট পায় আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈ মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব বা কোনোবা হস্পিটালত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পায় সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব চুতীয়া জনগোষ্ঠীৰ লোকৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ ACS পৰীক্ষাত OBC কোটাৰ বাহিৰেও থাকিব সংৰক্ষণৰ ব্যৱস্থা এজন DSP আৰু এজন দণ্ডাধীশৰ পদ সংৰক্ষণ কৰা হ'ব পূৰ্বে এই সুবিধা কেৱল মৰাণ আৰু মটকসকলে পাইছিল এতিয়াৰে পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও প্ৰতি বছৰে পাব এই সুবিধা যে অসমৰ এটা অৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা অৰিজিনেল কমিউনিটি এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম আগতে এই সুবিধাটো মৰাণ আৰু মটক কমিউনিটিক দিয়া আছিল এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও এজন DSP আৰু এজন মেজিষ্ট্ৰেট প্ৰত্যেক বছৰে নিশ্চিতভাৱে লাভ কৰিব মাটিৰ পট্টা পাব তিলৈবাৰী নেপালী গাঁৱৰ লোকে তিলৈবাৰী বঙালী গাঁৱৰ লোকেও লাভ কৰিব মাটিৰ পট্টা দুইখন গাঁৱৰ পৰা প্ৰত্যাহাৰ কৰা হয় VGR 9 ফেব্ৰুৱাৰীত বিতৰণ কৰা হ'ব চাহ বাগিচাৰ ভূমি আবণ্টনৰ প্ৰপত্ৰ প্ৰতি বিঘা ভূমিৰ বাবদ 5 বছৰৰ মূৰত দিব লাগিব 500 টকাৰ প্ৰিমিয়াম তিলৈবাৰী বঙালী গাঁও তিলৈবাৰী নেপালী গাঁও এই গাঁও দুখনত বাস কৰা লোকসকলে ইমান দিন মাটিৰ পট্টা পোৱা নাছিল কাৰণ তেওঁলোক VGRত আছিল আজি আমি এই দুইখন গাঁও VGR উইথড্ৰ কৰোঁ বেলেগ খালী মাটিত আমি VGR স্থাপন কৰোঁ আৰু তিলৈবাৰী নেপালী গাঁও আৰু তিলৈবাৰী বঙালী গাঁৱৰ বাসিন্দাসকলে মাটিৰ পট্টা পোৱাৰ পথ আমি প্ৰশস্ত কৰোঁ চাহ বাগিচাৰ মাটিৰ আবণ্টনৰ প্ৰপত্ৰসমূহ আমি 9 তাৰিখে দিনৰ 2 বজাত বিতৰণ কৰিম কিন্তু বহুত চাহ বাগিচা নগৰ অঞ্চলত পৰে যদি নগৰ অঞ্চলত পৰে প্ৰিমিয়ামটো বহুত টকাৰ হৈ যাব বাগিচাৰ শ্ৰমিকেটো যেনেকৈ আজি সোণাপুৰৰ চাহ বাগিচা বাগানৰ শ্ৰমিকে প্ৰিমিয়াম দিলে লাখ টকাৰ প্ৰিমিয়াম দিব লাগিব কাৰণ এইখন উইদিন GMDA এলেকা পৰে
সেইকাৰণে ডিব্ৰুগড় টাউনতো বহুত কেইখন বাগিচা আছে যদি টাউনৰ মাটিৰ প্ৰিমিয়াম হয় তেতিয়াহ'লে তেওঁলোকে মাটিৰ প্ৰিমিয়াম দিব নোৱাৰিব গাঁৱত যদি প্ৰিমিয়াম দিব লাগে 1 বিঘা মাটিত 500 টকা দিব লাগিব বাগানৰ শ্ৰমিকে হয়তো 500 টকাও দিব নোৱাৰিব আমি তেওঁলোকক কৈছো যে 5 বছৰৰ ভিতৰত 500 টকা দিলেই হ'ব টাউনৰ খেনি বা গাঁৱৰ খেনি এই দুইখিনিক প্ৰতি বিঘা মাটিত আমি মাত্ৰ 500 টকা প্ৰিমিয়াম ল'ম তাকো 5 বছৰত দিলে হ'ব আৰু বাগানৰ মাটিৰ বিতৰণৰ আনুষ্ঠানিক কাম পপত্ৰ বিতৰণৰ কাম আমি 9 ফেব্ৰুৱাৰী দিনৰ 2 বজাৰ পৰা আৰম্ভ কৰিম মই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাত থাকিম বাকি মন্ত্ৰীসকলেও বা বিধায়কসকলেও বিভিন্ন চাহ বাগিচাত উপস্থিত থাকিব মিয়া মুছলমানৰ অভিভাৱক নহয় বদৰুদ্দিন আজমল আজমলৰ বিৰুদ্ধে সৰব প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহান উদ্দিন মিয়া প্ৰসংগত আজমলে কৰা মন্তব্যক তীব্ৰ গৰিহণা বিন্যাকান্তিৰ নেতা তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহান উদ্দিনৰ প্ৰথম কথা হ'ল যে আজমল সাহেব এতিয়া আমাৰ মিয়া জনগোষ্ঠী হোক বা মুছলমানৰ তেওঁ অভিভাৱক নহয় তেওঁ এই যিটো বক্তব্য দিছে এই বক্তব্যটো একেবাৰে গৰিহণাৰ যোগ্য আৰু দ্বিতীয় কথাটো হ'ল যে এই যিবিলাক মানে ৰাজনৈতিক যিটো পৰিৱেশ এই পৰিৱেশটো কুলুষিত কৰিবলৈ হেমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা এটা স্ক্ৰিপ্টেড যিটো স্ক্ৰিপ্ট তেওঁ তাৰ পৰা আহে এইবিলাক তেওঁ কয় গতিকে আমি মুছলমান সমাজে আজি বুজিব লাগিব যে এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এই যিবিলাক বক্তব্য এই বক্তব্যৰ পৰা আঁতৰি থাকিব লাগে আৰু তেওঁ যিবিলাক বক্তব্য দিছে খুবেই এটা মানে ৰাজনৈতিক যিটো পৰিৱেশ আছে আৰু মানে তেওঁলোকে কি কৰিছে এনেকুৱা এটা বক্তব্য দি আছে দুয়োজনে মিলি পেলাই চাচা আৰু মামা মিলি পেলাই যে পলাৰাইজেশ্যনৰ কাৰণে গোটেই অসমত তেওঁলোকে অহৰহ চেষ্টা কৰি আছে আৰু যোৱাবাৰো এনেকুৱা যোৱা নিৰ্বাচনত 21 নিৰ্বাচনতো এনেকুৱা কৰিছিল এতিয়াও ছেইম পৰ্যায়লৈ লৈ গৈছে উত্তৰ পূবক ভাল নাপায় ৰাহুল গান্ধীয়ে সেই উত্তৰ পূবৰ সামগ্ৰীৰ প্ৰতি আদৰ নাই ৰাহুল গান্ধীৰ ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানত উত্তৰ পূবৰ বিশেষ অংগবস্ত্ৰক অপমান কৰাক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰীৰ It was a custom for the people of Northeast to offer gamusa or aronai or different kind of traditional angabrastra. Rahul refused to wear that angabrastra and he is not doing that for the first time yesterday. He does that repeated. Whenever he come to Assam, he refused to wear gamusa. It has become a norm for him now. So we can summarize that Rahul doesn't like Northeast culture. So people of Assam and people of Northeast should give him a befitting reply. It was a custom for the people of Northeast to offer gamusa or aronai or different kind of traditional angabrastra. Rahul refused to wear that angabrastra and he is not doing that for the first time yesterday. He does that repeated. Whenever he come to Assam, he refused to wear gamusa. It has become a norm for him now. So we can summarize that Rahul doesn't like Northeast culture. So people of Assam and people of Northeast should give him a befitting reply. বিলাসীপাৰাত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ নিশা বিলাসীপাৰাত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত লক্ষীগঞ্জৰ পৰা খেদি কৰায়ত্ব কৰে চোৰাং গৰুসহ 2 গো মাফিয়াক ধৃত 2 গো মাফিয়াৰ পৰা 7টা চোৰাং গোধনসহ এখন বলেৰো বাহন উদ্ধাৰ কৰা হয় ধৃত 2 গো মাফিয়া কোকৰাঝাৰৰ আব্বাছ আলী আৰু নজৰুল শেখ লক্ষীগঞ্জৰ পৰা আহিছে পিছে পিছে খেদি আহিছিলে আমি ৰাস্তাতে আগুৰি বৰ্তমান ধৰি তেনেকৈ গাড়ী ৰাখি পলাব বিচাৰিছিল
দুজনকে ধৰিছোঁ আৰু গৰুবিলাক এতিয়া বহুত কষ্টকে আছে, সিহঁতক কেনেকৈ ৰিকভাৰ কৰাটো চেষ্টা কৰি আছোঁ। বাকী কিবা আছে পিছত মানুহ ধৰিছে নেকি? মানুহ দুজন ধৰা দুজন ক'ত লৈ যাব ধৰিছিল? একো সোধ-পোছ কৰিব পৰা নাই। গৰুখিনি ক'ৰ পৰা আনিছিলি? হা দত্মাৰ পৰা। কেইটা গৰু আনিছিলি? হা 7টা। কি নাম তোমাৰ? ক'ত ল'ব গৰুখিনি? কাৰ গৰুখিনি কাৰ? কাৰ গৰু? হা কোন বাচ্চা? ঘৰ ক'ত? হা দুতমা। তোমাৰ নাম কি? নজরুল শেখ। ক'ৰ পৰা আনিছিলি গৰুখিনি? দুতমা। দত্মাৰ পৰা। ক'ত গ'লা গৰুখিনি? এফালে কথাই কৈছিল স্যার। বাংলাদেশ। নহয় স্যার, বাবুরহাটে কোন কইছে আমাক কইছে বিলিশপাড়া পার হয়ে যাব। নিৰ্দেশ কোনে দিছে তোমালোকক? বাদশা স্যার। বাচ্চা ঘৰ ক'ত? দুতমা স্যার। ইয়াতে ক'ত যাব? বিলাসীপাৰাত ক'ত যাব? এফালে কথাই কৈছিল স্যার। সৰস্বতী পূজাৰ দিনাৰ পৰাই নিখোজ হৈ আছে বশিষ্ঠৰ পূৰ্বাশা বিদ্যা নিকেতনৰ 7ম শ্ৰেণীৰ 13 বছৰীয়া ছাত্ৰী সোণালী দেৱনাথ। বিগত 5 দিনে সন্ধান নাই কিশোৰীগৰাকীৰ। জ্যোতিকুচি জ্ঞান স্কুলৰ সমীপৰ নিজ গৃহৰ পৰা আবেলি ওলাই গৈ নিখোজ হ'ল ছাত্ৰীগৰাকী। ৰহস্যজনকভাৱে সোণালী দেৱনাথৰ মৃত্যু হৈছে বুলি ইনষ্টাগ্ৰামেৰে পৰিয়ালৰ সদস্যলৈ আহিছিল মেছেজ। নিখোজ হোৱাৰ দিনাই ওদালবাক্ৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে পৰিয়ালে। আনহাতে নিখোজ হোৱাৰ 3 দিন পিছত সোণালীৰ মোবাইল ফোনটোৰ ডিছপ্লে ভঙা অৱস্থাত ঘৰৰ সমীপতে উদ্ধাৰ হৈছিল। 13 বছৰীয়া কিশোৰীগৰাকীক সুকলমে উদ্ধাৰ কৰিবলৈ আৰক্ষীলৈ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনোৱা হৈছে পৰিয়ালৰ তৰফৰ পৰা। पहले सोनाली जब मेरे से बात करती थी तो उसका ऐसा था कि टाइपिंग, मैं समझती हूँ उसका टाइपिंग, वो टाइपिंग में बहुत मिस्टेक करती थी। अभी जो टाइपिंग है उसका, वो उसका टाइपिंग नहीं है, क्योंकि एक बात करने से लैंग्वेज से पता चल जाता है, टाइपिंग से पता चल जाता है, लेकिन उसका टाइपिंग बिल्कुल भी नहीं है। ये वो फॉन्ट से, वो स्टाइल से, वो उसके टाइपिंग के स्टाइल से ही पता चल रहा है कि सोनाली नहीं है, कोई और मेरे से बात कर रहा है, लेकिन सोनाली बन के बात कर रहा है। पहले सोनाली बन के बात कर रहा था और उसके बाद 10-15 मिनट के बीच में बोलता है कि सोनाली मर चुकी है, हम उसका लाश जलाने के लिए जा रहे हैं, उसका बॉडी देख लेने के लिए आप लोग आ जाना। तो फिर एक टाइम के लिए मैं पैनिक कर गई थी। जब उसने ये मैसेज किया तो मैं अपनी मम्मा के पास गई, मैंने उनको बोला कि देखो वहाँ से ऐसे ऐसे करके मैसेज आ रहा है। तो मम्मी ने बोला कि ठीक है, अगर वो ऐसे करके बोल रहा है तो उसको बोलो कि ठीक है, अगर लड़की नहीं है तो उसका बॉडी का फ़ोटो भेज दो हमें, हम वही देख के खुश हो जाएंगे। मैंने ये बोला तो वो बोलता है कि नहीं, मैं नहीं भेज सकता, मैं नहीं भेज सकती। पहले लड़का बन के बात करता है, फिर लड़की बन के बात करता है। अब पता नहीं ये लड़का है लड़की है। অধিক ৰহস্যৰ সৃষ্টি হৈছে। আমাৰ সতীৰ্থ উৎপলে সমগ্ৰ এই খবৰটো সংগ্ৰহ কৰিছে আৰু তথ্যবোৰ ফাদিল কৰিবলৈ চেষ্টাও কৰি আছে। উৎপল, কি শেহতীয়া খবৰ আছে আপোনাৰ লগত? কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোৱালৈকে আহিছে। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ যি জ্যোতিকুচি ধীৰেনপাৰা অঞ্চলত সংঘটিত হোৱা এই গোটেই ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে। বিশেষকৈ ওদালবাক্ৰা আৰক্ষী থানাৰ অধীনত থকা সোণালী দেৱনাথ, বয়স মাত্ৰ 13 বছৰীয়া আৰু 7ম শ্ৰেণীৰ ছাত্ৰ আছিলে। আৰু সিদিনা আছিলে সৰস্বতী পূজা। আজিলৈকে যি চোৱা যায়, সৰস্বতী পূজাৰ পৰা আজি প্ৰায় 6টা দিন উকলি গ'লে। 6টা দিন উকলি যোৱাৰ পিছতো এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ তৎপৰতা দেখুৱাই ছোৱালীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ বিপৰীতে সোণালী দেৱনাথৰ যিটো ইনষ্টাগ্ৰাম একাউণ্ট আছে, সেই একাউণ্টৰে পৰিয়ালৰ সদস্যৰ লগতে বান্ধৱীসকললৈকে মেছেজ আহি আছে যে সোণালী দেৱনাথৰ ইতিমধ্যে মৃত্যু কৰা হৈছে আৰু তেওঁৰ সেই চিতা জ্বলাবলৈ নি থকা হৈছে। তেনেকুৱা ধৰণৰ ভাবুকি ভৰা মেছেজ আহি আছে। তাৰে পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ট্ৰেক কৰিব পৰা নাই। দ্বিতীয়টো তথা বৃহৎ তথ্য বা বৃহৎ ৰহস্যজনক এইটোৱে যে ঘটনা সংঘটিত হোৱাৰ 3 দিন পিছত সেই যিটো মোবাইল ফোন সোণালী দেৱনাথে ব্যৱহাৰ কৰি আছিলে, সেই মোবাইল ফোনটো ঘৰৰ সমীপতে ডিছপ্লে ভঙা অৱস্থাত। এইটো এটা অতিকৈ ৰহস্যজনক খবৰ বা ৰহস্যজনক ঘটনা যে গোটেই ঘটনা সংঘটিত হোৱাৰ 3 দিনলৈকে মোবাইল ফোনটো উদ্ধাৰ নহ'লে। সেইদিনা 3 দিন পূৰ্বে আৰক্ষীয়ে যেতিয়া লোকেশ্যন ট্ৰেক কৰিছিলে, মোবাইল ফোনটো লোকেশ্যন অন্য স্থানত পোৱা গৈছিলে, কিন্তু 3 দিন পিছত মোবাইল ফোনটো তেখেতসকলৰ ঘৰৰ সমীপতে এটা গাঁত খান্দি থোৱা অৱস্থাত উদ্ধাৰ হৈছে, মোবাইলৰ ডিছপ্লে ভঙা অৱস্থাত উদ্ধাৰ হৈছে। এই গোটেই ঘটনা কিন্তু অধিক ৰহস্যৰ সৃষ্টি কৰিছে। সোণালী দেৱনাথ বয়স মাত্ৰ 13 বছৰ, নিকেতনৰ ছাত্ৰী সন্ধিয়া 4 বজাত ওলাই গৈছিল আৰু 4 বজাত ওলাই যোৱাৰ পিছৰে পৰা আজিলৈকে উভতি অহা নাই। তাৰ পিছতে এতিয়া পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ মানে আৰক্ষীয়ে গুৰুত্ব বিশেষ দিয়া নাই নেকি? পৰিয়ালে যে কৈছে আৰক্ষীয়ে গুৰুত্ব দিয়া নাই বুলি তেখেতসকলে সেই সংবাদ কাষ চাপিছে যে বিগত 5 দিন কোনো সন্ধান পোৱা নাই। মেছেজৰ ওপৰত মেছেজ আহি আছে যে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আছে, ছচিয়েল মিডিয়া হেণ্ডেলিং কৰি আছে। তাৰে পিছতো কোন লোকে জড়িত থাকিব পাৰে, যে কোন লোকে এতিয়ালৈকে তেওঁ হয়তো অপহৰণ কৰি লৈ গ'ল নেকি, য'ত মৃত্যুৰ ভাবুকি দিয়া হৈছে, যে হত্যা কৰি পেলাই দিয়া হৈছে। আজিকালিতো আৰক্ষীৰ চাইবাৰ চেল বা IT চেল যথেষ্ট শক্তিশালী, তাৰ পাছতো এতিয়ালৈকে ট্ৰেছ বা ট্ৰেক কৰিব কিয় পৰা নাই?
চাওক আমি যদি সেই কথা উল্লেখ কৰোঁ যে কেইদিনমান পূৰ্বে অমিত শ্বাহ ডাঙৰীয়াই ৰাষ্ট্ৰীয় পদক হিচাপে আমাৰ অসম চৰকাৰৰ আৰক্ষী যে কমিশনাৰেট গুৱাহাটীত কিছুদিন কাৰ্যালয় অপেনিং কৰাৰ পিছতো কোৱা হ'ল যে কেইবাটাও চাইবাৰ চেল থাকিব, বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হ'ব। তাৰে পিছতো ছচিয়েল মিডিয়া হেণ্ডেলিং কৰি আছে, বিনা দ্বিধাই মেছেজ আহি আছে য'ত হত্যা কৰা বুলি উল্লেখ কৰা হৈছে, চিতাত জ্বলাই দিয়া বুলি উল্লেখ কৰা হৈছে। তাৰে পিছতো কিন্তু যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে বা ছচিয়েল হেণ্ডেলিং কৰা, প্ৰথম দিনা মোবাইলটোৰ লোকেশ্যন পালে শংকৰ হোটেলৰ ওচৰত, আৰু তৃতীয় দিনা ঘৰৰ সন্মুখতে মোবাইল ফোনটো উদ্ধাৰ হ'ল। এই গোটেই ঘটনা কিন্তু অধিক ৰহস্য সৃষ্টি কৰিছে। নিশ্চয় উৎপল, অধিক ৰহস্যৰ সৃষ্টি হৈছে। আমি এই খবৰটোৰ ওপৰত দৃষ্টি ৰাখিম। আপুনি তথ্যবোৰ পৰৱৰ্তী সময়তে জনাই থাকিব। ধন্যবাদ। চেঙাৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰীবাহী নাও ডুবি সন্ধানহীন হৈছিল একে পৰিয়ালৰ ছগৰাকী সদস্য। সন্ধানহীন একেটা পৰিয়ালৰ 4টি শিশুসহ 2জন বয়োজ্যেষ্ঠ। আজিও ব্ৰহ্মপুত্ৰৰ বুকুত SDRF, NDRFৰ উদ্ধাৰ অভিযান। স্থানীয় মাছমৰীয়া দলেও চলাইছে উদ্ধাৰ অভিযান। মঙলবাৰে দুপৰীয়া ভাগত সংঘটিত হৈছিল এই নাও দুৰ্ঘটনা। নাওখনে নীতি নিৰ্দেশনা, নিষেধাজ্ঞা আওকাণ কৰাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। পানীৰ সোঁতৰ বিপৰীতে চলিছিল যাত্ৰীবাহী নাওখন। নাওখনত নাছিল লাইফ জেকেট। বৰ্তমানলৈকে 6 যাত্ৰীৰ লগতে নাওখনৰো কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই। আমাৰ সতীৰ্থ নিৰঞ্জন দাস ফোন লাইনত আছে। নিৰঞ্জন, পুনৰ আজি অভিযান আৰম্ভ হৈছে, নতুন খবৰ কি আছে? হয় প্ৰাঞ্জল, ৰাতিপুৱাৰ পৰাই আচলতে অভিযান আৰম্ভ কৰিছে NDRF, SDRFৰ দলে। ৰাতিপুৱাৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ কৰিছে। কিন্তু ঘটনাটো হ'ল এনেকুৱা যে ব্ৰহ্মপুত্ৰৰ মাজ বুকুত নাওখন ডুবি গৈছে। নাওখন কিন্তু লক্ষণীয় কথাটো হৈছে এতিয়ালৈকে নাওখনৰে সন্ধান পোৱা নাই। গতিকে এই লোকসকলক বিচৰাটো বৰ ডাঙৰ কথা হৈ পৰিছে, কাৰণ ব্ৰহ্মপুত্ৰৰ সোঁত যথেষ্ট থাকে আৰু সোঁতৰ কাৰণে এতিয়া কোনফালে গৈছে বা তাত গভীৰতাও আছে, যথেষ্ট গভীৰতাৰ বাবে বিচৰাটো চেষ্টাটো কৰি আছে, কিন্তু বিচাৰি পোৱাটো ডাঙৰ কথা হৈ পৰিছে। বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে নাওখনেই পোৱা নাই, এখন নাওখনৰে সন্ধান পোৱা নাই। গতিকে কিমান দূৰ এই বিচৰাত সক্ষম হ'ব সেইটো এটা লক্ষণীয় বিষয়। কিন্তু দেখা যায় যে এনেকুৱা চহৰ অঞ্চলৰ মানুহবোৰে সদায় এনেধৰণে অহা যোৱা কৰে, আৰু তাত যিবিলাক নাও চলে সময়ে সময়ে যদিও তাক পৰীক্ষা নিৰীক্ষা কৰা হয়, কিন্তু লাইফ জেকেট প্ৰায়ভাগ নাৱৰে লাইফ জেকেট নাথাকে। আৰু তেওঁলোকে যিহেতুকে সদায় পানীৰ লগত সহাৱস্থান কৰে, সেইবাবে হয়তো তেওঁলোকে ভাবে যে পানীত কোনো আমাৰ শংকা নাই। কিন্তু দেখা যায় যে সৰু ল'ৰা ছোৱালীও আহে। সৰু ল'ৰা ছোৱালীৰ কাৰণে কিন্তু এইটো বিশেষভাৱে এটা চিন্তাৰ বিষয় হৈ পৰে। আৰু তেওঁলোকে দেখা গৈছে যে কালিও 4জনকৈ শিশু আচলতে নিৰুদ্দেশ হৈছে। তেওঁলোকৰ কিছু কালি বেগ উপঙি থকা 2খন বেগ পাইছে, কাপোৰ পাইছে, কিন্তু মানুহৰ এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই। ধন্যবাদ জনাইছোঁ নিৰঞ্জন আপোনাক। নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু গান নাগায় অৰিজিৎ সিঙে। অনুৰাগীক হতচকিত কৰি ছ'চিয়েল মিডিয়াত ঘোষণা কৰিলে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। নেপথ্য কণ্ঠশিল্পী হিচাপে এতিয়াৰে পৰা আৰু নতুন কাম নলয় বুলি স্পষ্ট ঘোষণা কৰে অৰিজিৎ সিঙে। নেপথ্য কণ্ঠশিল্পী হিচাপে মোৰ যাত্ৰা ইমানতে সামৰণি মাৰিছোঁ বুলি ছ'চিয়েল মিডিয়াত লিখিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। নলবাৰী আৰু হাজোত 1 কোটি টকাৰ চুৰি অলংকাৰ জব্দ হৈছে। 2খন গহনালয়ৰ পৰা জব্দ সোণ ৰূপৰ চুৰি অলংকাৰ। 1 কোটি টকাৰ চুৰি অলংকাৰসহ 4জনক আটক কৰা হৈছে। নলবাৰীৰ শনিৰোড চকৰ মা আনোৱাৰা জুৱেলাৰীত চলিছিল অভিযান। হাজোৰ বল্লুত চকৰ মামা ভাগিন জুৱেলাৰ্ছতো চলিছিল অভিযান। শুৱালকুছি আৰু দতৰা আৰক্ষীৰ যৌথ অভিযানত বৃহৎ সফলতা লাভ কৰা হৈছে। 2টাকৈ চোৰক লগত লৈ আৰক্ষীয়ে চলাইছিল অভিযান। 25 জানুৱাৰীত 5টা চোৰক আটক কৰিছিল দতৰা আৰক্ষীয়ে। ধৃত চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। দোকানখনত ৰেড মাৰিছে, মাৰাৰ পিছত কিবা মাল চাল চোৰৰ পৰা ৰাখিছিল নেকি ক'ব নোৱাৰোঁ আমি সেইবোৰ। আমি এইখিনি দেখিছোঁ যে চোৰৰ পৰা চোৰ 2টাক লৈ আহিছে, আনি কিনে মালখিনি পুলিচে জব্দ কৰিছে। কি মাল আছে? সোণৰ বস্তু, ৰূপৰ বস্তু, এইখিনিয়ে আৰু। পইচা পাইছে? পইচা অলপ
কিবা উঠাই আছে কিন্তু দেখা নাই আমি কিমান পইচা কি এইখন দোকানত আমি আগতে বহুত কমপ্লেইন পাইছোঁ আমাৰ মাল চুৰি হোৱা মাল আমি নিজে ৰিকভাৰী কৰি পইচা দি পেলাই নিছোঁ আমাৰ 55,000 ভতিজা ল'ৰা সন্মান হাৰাকডালতে বিক্ৰী কৰিছিলে বেলেগ ল'ৰা এটা কৰিলে সেনেকুৱাকৈ এখন দোকানত আমি বহুত অভিযোগ পাইছিলোঁ কিন্তু আজি দদৰা আৰক্ষী ৰামদা শুৱালকুছি আৰক্ষী হাজো আৰক্ষী লগ লাগি 2জন অভিযুক্ত লৈ আহিছে সেইদিনা এই 2জন অভিযুক্তক আমি নিউজত চাইছিলোঁ দদৰা আউটপোষ্টত ধৰা বুলি সেই 2জনৰ পৰা মাল বহুতখিনি সোণ ৰিকভাৰী হৈছে মোটামুটি 2-2.5 কিলো সোণ ৰিকভাৰী হৈছে আৰু কেছ টকা 3-4 লাখ মান টকা কেছ টকা হৈছে আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ'ব প্ৰথম দিনৰ কাৰ্যসূচী 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব এই বাজেট অধিৱেশন 1 ফেব্ৰুৱাৰীত সাধাৰণ বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে নৱেম্বৰৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2 এপ্ৰিললৈ চলিব এইবাৰৰ বাজেট অধিৱেশন বাজেট অধিৱেশনৰ পূৰ্বে মঙলবাৰে অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক এই বৈঠকত বাজেট অধিৱেশন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বিৰোধীৰ সহায় সহযোগিতা আহ্বান কৰা হয় বঙাইগাঁৱৰ বিদ্যাপুৰত নিশা ভয়ংকৰ ঘটনা আৰক্ষীক আক্ৰমণ একাংশ উন্মাদ লোকৰ ঘটনা বিৱৰণ মতে বিদ্যাপুৰৰ গোচৰ গাঁৱত এজন লোকে নিজ ঘৰত আবদ্ধ কৰি ৰাখিছিল আন এজন লোকক আবদ্ধ লোকজনক উদ্ধাৰ কৰি আৰক্ষীয়ে লৈ যোৱাৰ সময়তে উত্তেজিত লোকে বিদ্যাপুৰ আৰক্ষীক আক্ৰমণ কৰে বিস্তৰ ক্ষতি সাধন কৰে আৰক্ষীৰ বাহনখনৰো ঘটনা সন্দৰ্ভত জাহাংগীৰ নামৰ এজনক আটক বিদ্যাপুৰ আৰক্ষীৰ আন 2জনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰু তদন্ত কৰি আছে ফুলকুমাৰী গছৰ গাঁও মানে তাতে এটা ছোৱালীৰ কাৰণে হেৰি হৈছিল আৰু কি গণ্ডগোল হৈছিল হোৱাৰ পিছত মানে বিদ্যাপুৰ আৰক্ষী চকী তাতে গৈছিল যোৱাৰ পিছত আৰক্ষী চকীৰ গাড়ীত আক্ৰমণ কৰে আৰু ড্ৰাইভাৰজনকো মাৰে আৰু হেৰি বিদ্যাপুৰ আৰক্ষী চকীৰ হেৰি কি কয় গাড়ীখনকো ভাঙিছে আইচিকো আক্ৰমণ কৰিছিল কোনে কৰিছে জাহাংগীৰ নামৰ ল'ৰাটো তেওঁৰ পৰিয়াল আৰু জাহাংগীৰৰ পৰিয়াল আৰু আত্মীয়-স্বজন সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ